ধেমাজিত জিলা কংগ্ৰেছৰ প্ৰতিবাদ মৃদুল ইছলামক অসম চৰকাৰৰ গৃহ বিভাগে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ ধেমাজি কাছাৰী ময়দানৰ সমীপত অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক কংগ্ৰেছ কমিটিৰ নেতা কৰ্মীসকল উপস্থিত থাকি হত্যাকাৰী বিজেপি চৰকাৰ হাই হাই গণতান্ত্ৰিক প্ৰতিবাদ নুবুজা বিজেপি চৰকাৰ হাই হাই অধিবক্তা মৃদুল ইছলামৰ পৰিয়ালৰ ন্যায় লাগে অসম চৰকাৰ হাই হাই ৰাহুল গান্ধী জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলীতে মৃত মৃদুল ইছলামৰ হৈ 1 মিনিট মৌন প্ৰাৰ্থনা জনাই কংগ্ৰেছ কমিটিয়ে ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰ শাসন আৰু প্ৰলোভনৰ ৰাজনীতি কৰিছে বুলি অভিযোগ তুলিছে অসম চৰকাৰ রাহুল গান্ধী জিন্দাবাদ মল্লিকার্জুন খড়গে জিন্দাবাদ ভূপেন বরা জিন্দাবাদ দেবনাথ শইকীয়া জিন্দাবাদ ভূপেন বরা জিন্দাবাদ এতিয়া তেখেতে নিজে হিংসাত্মক ঘটনা ইয়াত কৰিছে আপোনালোকে নিশ্চয় জানে তাত প্ৰায় 20-22 জনমান সাংবাদিকৰ যি অৱস্থা সৌভাগ্যক্ৰমে তেখেতসকলে বাচিলে যিটো অৱস্থা তেখেতসকলৰ হৈছিলে গতিকে তেখেতসকলৰ গণতন্ত্ৰৰ ওপৰত কোনো বিশ্বাস নাই সংবিধান মতে তেখেতসকলে দেশ চলাব নিবিচাৰে তেওঁলোকে গোটেই দেশতে স্মাৰ্ট মিটাৰ লাগিলে লগা নাই এতিয়া গুজৰাটৰ নিচিনা জেগাত স্মাৰ্ট মিটাৰ লগা নাই কিন্তু আমাৰ নৰেন্দ্ৰ মোদীৰ বন্ধু আৰু হিমন্ত বিশ্বৰ বন্ধু এতিয়া চাব যে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিছে তেখেতসকলে গতিকে তেওঁলোকৰ এটা ডাঙৰ নেক্সাছ আছে তেওঁলোকৰ এটা বুজাপৰা আছে আদানী আম্বানীৰ লগত তেওঁলোকক মাটি দিছে বিভিন্ন সম্পত্তিবিলাক তেখেতসকলক দি দিছে আৰু দিয়াৰ ফলত আজি এনেধৰণৰ কথাবিলাক আমি আগতে যিদৰে কংগ্ৰেছৰ 15 বছৰ দিন শাসন আছিলে সেই শাসন কালত বিভিন্ন দল সংগঠনে গণতান্ত্ৰিকভাৱে বৃহৎ আন্দোলন তেখেতসকলে কৰিছিলে কিন্তু এনেধৰণৰ ঘটনা কিন্তু হোৱা নাছিলে এই বিজেপি চৰকাৰে ভাবে যে সকলোৱে মনে মনে থাকক কোনো আন্দোলন তেওঁলোকে নকৰক আৰু বৃহৎ এটা বিৰোধী দলৰ যি কাৰ্যসূচী লৈছিলে কাৰণ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কামবিলাক নকৰে তেতিয়া আমি গভৰ্ণৰৰ ওচৰত যাব লাগিব আৰু আমি গভৰ্ণৰৰ ওচৰত গৈছিলোঁ গভৰ্ণৰৰ ওচৰত যাওঁতে তেওঁ এটা নিয়ম আছে যে গভৰ্ণৰে হাউচত গ'লে 5 জন 6 জন 8 জন 10 জনমান মানুহ এলাও কৰে আৰু আমি গৈ মেম'ৰাণ্ডামটো দি পেলাই আহিলোহেঁতেন কিন্তু তাৰ আগতে তেখেতসকলে অনুমতি লোৱা নাই বুলি কয় কিন্তু তেওঁলোকে বেৰিকেড বনাই ৰেডি গতিকে এটা পৰিকল্পিত হত্যা আমাৰ মৃদুল ইছলাম ডাঙৰীয়াক তেখেতসকলে পৰিকল্পিতভাৱে হত্যা কৰিলে যাতে অসমৰ যি মানে আমাৰ সংগ্ৰামী হত্যা যি আছে সেই হত্যাটোৱে যাতে মূৰ দাঙি উঠিব নোৱাৰে প্ৰধান বিৰোধী দলকে যদি এনেকৈ কৰিব পাৰে এনেকুৱা ধৰণৰ মেছেজ তেখেতসকলে দিব বিচাৰে গতিকে আমি এই কথাত কেতিয়াও মানে আমি ভয় নাখাওঁ আৰু অনাগত সময়বিলাকত আমি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আমাৰ ইছলাম ডাঙৰীয়া মৃদুল ইছলাম ডাঙৰীয়া ঘৰত গৈ যদি ক্ষতিপূৰণ নিদিয়ে যদি উচ্চ পৰ্যায়ত তদন্ত নকৰে যদি এনেধৰণৰ কথাবিলাক চলাই অসমৰ ৰাইজে কিন্তু চাই আছে অসমৰ ৰাইজে গোটেইখিনি কথা বুজি পায় তাত সাংবাদিকবিলাকো আহত হৈছিলে গতিকে এই কথাবিলাকক লৈ আজি গোটেই অসম জুৰি আমি এনেধৰণৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ হিটলাৰী শাসন তেওঁলোকে গণতন্ত্ৰক যে ভৰিয়ে মোহাৰি পেলাইছে আৰু তাৰে প্ৰতিপন্ন যোৱা আমাৰ ৰাজভৱন চলো কাৰ্যসূচী এনেই কৰিবলৈ বিচৰা নাছিলোঁ আমি প্ৰতিবাদ কৰাৰ নামত যে প্ৰতিবাদ কৰিব বিচৰা নাছিলোঁ আমি ভাৰতবৰ্ষৰ যিটো জ্বলন্ত সমস্যা অসমৰ যিখিনি জ্বলন্ত সমস্যা সেইখিনি কথাক লৈ আমি সদায় প্ৰতিবাদ কৰি থকাৰ পিছতো এই স্বেচ্ছাচাৰী বিজেপি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ৰাইজৰ কথা শুনা নাছিল নথকাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'লে আমি ৰাজভৱন যাওঁ আমাৰ ন্যায় লাগে তাৰ কাৰণে প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ কিন্তু প্ৰতিবাদ কৰোঁতে প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই চৰকাৰখনে আমাৰ সতীৰ্থ এজনক বন্ধুৱা গেছেৰে জীৱন লৈ ল'লে ধ্বংস কৰিলে ধ্বংস কৰিলে জীৱন মানে মৃত্যু দিলে আজি আপোনালোকে জানিছে এই চৰকাৰখনে নিজেই যিটো ভাবিছে সেই কামখিনি কৰিবলৈ চেষ্টা কৰে আমাৰ জনসাধাৰণৰ কথা নুশুনে
আজি এই চৰকাৰখনে হিমন্ত বিশ্ব চৰকাৰখনে আজি ৰাইজৰ কাম কৰিম বুলি যে ৰাইজৰ বিৰুদ্ধে কাম কৰি আছে তাৰ প্ৰতিবাদত আমি এই কাৰ্য হৈছোঁ আমি অনুমতি লৈছোঁ অনুমতি কাগজখন দিছোঁতো আমাক তেওঁলোকৰ আমি যিখন অনলাইন আমি ফিল আপ কৰিছোঁ এইখন কাগজ আমাৰ ওচৰত আছে নহয় সেয়া এই কাগজখন আছে নহয় এই কথাখিনি তেওঁলোকে আভুৱা ভৰিবৰ কাৰণে কৈছে জনমানসত তেওঁলোকে আজি জানিব যে হীনমন্যতাৰ ভুগিছে যে ৰাইজে তেওঁলোকক বুজি পাইছে যে ৰাইজে এই হিমন্ত বিশ্ব চৰকাৰখন স্বেচ্ছাচাৰী চৰকাৰ এই কথা বুজি পাইছে এই তাৰ কাৰণে তেওঁলোকে এই টুলুঙা মন্তব্য কৰি আছে ব্যুৰ' ৰিপৰ্ট অসম টুডে।